আসসালামু আলাইকুম রহমতুল্লাহি ওয়া প্রিয় বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম আপোনালোকৰ সন্মুখত গোসলৰ ফৰজ কেইটা। বহুত মানুহ আমাৰ সমাজত এনেকুৱা আছে যে জন্ম হোৱাৰ পৰা মৌতলৈকে দুনিয়াত থাকে, নাফাক হালতত থাকে। কেনেকৈ দুনিয়াত যিমান দিন থাকে নাফাক হালতত থাকে আৰু কবৰত নাফাক হালতত গুচি যায়। কিহৰ কাৰণে কৈছোঁ কথাটো? আপোনালোকে ভাবিব জনাবে আচৰিত কথা ক'লে। আচৰিত কথা নহয়। বহুত মানুহ আমাৰ সমাজত এনেকুৱা আছে, বহুত ডিগ্ৰী হাসিল কৰা আছে, মেজিষ্ট্ৰাৰ, উকিল, জেনেৰেল শিক্ষা বহুত আছে, কিন্তু ইছলামিক নলেজৰ ফালে একদম বিলকুল নাই। তো বহুত মানুহ এখানে আছে গোসলৰ ফৰজ নাজানে। আৰু গোসলৰ ফৰজ যদি আমি নাজানো, যদি গোসলৰ ফৰজ যদি আদায় নকৰোঁ, যিমানে আমি দামী চাবোন দি কিনে গোসল কৰোঁ, গা ধোঁ, যিমানে পানী ঢালু গাত, ব্ৰহ্মপুত্ৰত ডুবি কেনে গা ধুই লওঁ, ডভ চাবোন ডভ শ্যাম্পু লগাও, যদি গোসলৰ আগত গোসলৰ ফৰজ যদি আমি আদায় নকৰোঁ তো আমাৰ গোসল নহ'ব। তো গোসল নহ'লে গা পাক নহ'ব, গা পাক নহ'লে নামাজ ৰোজা নহ'ব, কবুল নহ'ব। তো আমি কি কৰিলোঁ, নাপাকে থাকি যাম। গোসল যদি নহয় তো অজু কেনেকৈ হ'ব? গোসল হৈছে ডাঙৰ পাকি হাসিল কৰাৰ নিয়ম তৰিকা। তো গোসল যদি আমাৰ নহয় তো গাটো আমাৰ কি থাকিলে, নাপাক থাকিলে, তো আমি নাপাক অৱস্থাতে দুনিয়াৰ পৰা বিদায় হৈ এনেকৈ বহুত মানুহ আছে যায়গে। বহুত মানুহক মই সুধিছোঁ, জাজ কৰিছোঁ, বহুত ভাল মানুহ গোসলৰ ফৰজ নাজানে, আদায় নকৰে। তো গোসলৰ ফৰজ আজি আমি জানিব পাৰিম কেইটা। গোসলৰ ফৰজ হৈছে তিনিটা। আমি যেতিয়া প্ৰথম গোসল কৰিবলৈ যাম, বাথৰুমত বা য'তে হওক, নদীত হওক, ফিচাৰীত হওক, য'ত হওক, আমি প্ৰথম কি কৰিম? এক নম্বৰত আমি কুল্লি কৰিম। আৰু কুল্লি এনেকৈ কৰিম যাতে গোটেই মুখটোৰ ভিতৰত যাতে পানী পঞ্চি যায়, ইয়ানি ভালকৈ কুল্লি কৰিম। যদি ৰোজা নাথাকোঁ তো আমি কুলি গৰাৰা কৰিম মুখত পানী লৈ কেনে, আৰু যদি ৰোজাৰ হালত থাকোঁ তো গৰাৰা কৰিব নালাগে। তো এক নম্বৰ গোসলৰ ফৰজ হৈ গ'ল যে আমি প্ৰথমত কুল্লি কৰিম। 2 নম্বৰত নাকৰ কোমল হাড়দিলৈকে, নাকৰ যিটো কোমল হাড় আছে তালৈকে আমি পানী পঞ্চাব লাগিব। পানী হাতত লৈ কেনে হালকাকৈ নাকত লৈ এনেকৈ টানি দিম, যাতে একদম জোৰকৈও নহয় যে একদম দিমাগত গুচি যাব, এনেকৈ নহয়। এটা আন্দাজত আমি টানি দিম যাতে নাকৰ এই যে কোমল হাড় আছে, এই কোমল হাড়লৈকে যাতে পানী পঞ্চি যায়। এইটো হ'ল 2 নম্বৰ ফৰজ। 3 নম্বৰ গোসলৰ ফৰজ আমি কি কৰিম? গোটেই গাটো আমি পানী ঢালি এনেকৈ ধুম যাতে এটা নোম যাতে কি নাথাকে, শুকান নাথাকে। যদি এটা নোম শুকান থাকে তো গোসল নহ'ব। তো আমি এই ভিডিঅ'ৰ জৰিয়তে আজি জানিব পাৰিলোঁ গোসলৰ ফৰজ 3টা। 1 নম্বৰ যে আমি কুল্লি কৰিম। 2 নম্বৰত নাকত পানী দিম, মানে নাকৰ কোমল হাড়দিলৈকে পানী পঞ্চাম। 3 নম্বৰত গোটেই গাটো আমি কি কৰিম? পানী ঢালি এনেকৈ ধুম যাতে এটা নোম শুকান নাথাকে। আল্লাহ তাআলা আমাক হাদিস মোতাবেক আমল করার তৌফিক দিও।